Hey guys, TK here and welcome back to my YouTube channel. So কেনে আছে আপোনালোকে আশা কৰো ভালে আছে মানে মই ৰাস্তাৰে গৈ আছিলো বাইক লৈ তেতিয়া এজন দাদাক দেখা পালো এই দাদাই এটা ধুনিয়া বস্তু বনাইছে সেই কাৰণে দাদাটোক মই ৰখাই দাদা খুদিলো এইটো বস্তু কিমান খৰচত বনাইছে আৰু দাদাই কেনেকৈ বনাইছে কেনেকৈ দাদাৰ মাথাত আহিল সেইখিনি কথা দাদা খুদিছো সো আহক এই ভিডিওটো চাম আৰু বহুতে মোক হেল্প কৰিছে কেনেকৈ হেল্প কৰিছে মই কৈ দিছো যদি মোৰ ভিডিওত কিবা ভুল হৈছে তেতিয়া মোক কমেন্টতে হওক বা মই ৰাস্তাৰে গ'লে ধৰক আমাৰ হাউলিৰে বহুত মানে মোক হেল্প কৰিছে যে কয় ভাইটি তোৰ এইটো ভুল হৈছে ঠিক কৰিবি এনেকৈ বহুত হেল্প কৰিছে তো তেওঁলোকক মই ধন্যবাদ জনাইছোঁ মোক যাতে পাছলৈ এনেকৈ সহায় কৰে আৰু এতিয়াতো জানেই আমাৰ অসমত কৰোনাৰ পেচেণ্ট কিমান বাঢ়ি আছে ডেইলি বাঢ়ি আছে আৰু হ'ল যে বৰষুণটো আহি আছে অলপ কমে আৰু আহি যায় অলপ কমে আৰু আহি যায় এতিয়া ক'তো ভিডিঅ' বনাব যাব নোৱাৰোঁ দাদা এতিয়া বৰষুণৰ টাইমত দাদা এটা বঢ়িয়া বস্তু বনাইছে সেই বস্তুটো মই আপোনালোকক দেখাবলৈ খুজিছোঁ চ' এইটো বস্তু চাব পাৰে আপোনালোকে বঢ়িয়া বস্তু বনাইছে বৰষুণৰ টাইমত বস্তুটো কাম দিব দাদাক আমি কিবা সুধিম দাদা এইটো আপুনি কেনেকৈ বনাইছে মানে আপুনি ভাৱনা চিন্তাটো কেনেকৈ পালে এটা মানে কথা হ'ল কি মই মাস্কটো খুলি লওক একো নহয় আমিতো ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ না নমস্কাৰ মোৰ ঘৰ বৰপেটা মই আচলতে তাৰমানে এনেকুৱা কিছুমান কাম কৰি অলপ মানে ভালো লাগে মনটো আৰু আমাৰ যিটো সমস্যা হয় কিছুমান বৰষুণত বিভিন্ন মানে মানুহে বা হয়তো আমাৰ ঘৰৰ বাৰাণ্ডা বা ক'ৰবাত দোকানত ৰখি থাকিব লাগে বৰষুণ আহিলে তেতিয়া নিজৰ এটা সময়ো লছ হয় আৰু মানে বহুতখিনি ক্ষতি হয় বা নিজৰ ল'ৰাটোকে স্কুললৈ লৈ যাব লগা হয় তেতিয়া আৰু কথা হ'ল কি আমি যাতে যিকোনো এটা কাম কৰিলে যাতে কম খৰচত হয় মোৰ এটা চিন্তা সদায় থাকে যাতে বস্তু এটা আমি কম খৰচতে তাক কৰিব পাৰোঁ আৰু সেইটোৰ পৰা লাভৱান হ'ব পাৰোঁ যিকোনো কাম বা যিকোনো বস্তু যাতে আমাৰ দৈনন্দিন জীৱনত কামত আহে এনেকুৱা বস্তু হ'লে মানে সকলোৰে এটা উপকাৰ হয় আৰু সেই চিন্তাধাৰাই মানে মই ৰাখি এখন এটা মানে এটা ছাতিৰ দৰে এইটো এটা ছাতিৰ দৰে জাষ্ট আমাৰ ছাতিটো যিটো আমাৰ আগৰ ছাতি যিবিলাক আকৃতি এইটো আকৃতিটো মানে অলপ বেলেগ হৈছে জাষ্ট এইটো এটা ছাতি বুলিয়ে ক'ব পাৰি ভাৱনা চিন্তাটো আপুনি ক'ৰ পৰা পালে ভাৱনা চিন্তা এনেকৈ এটা বস্তু বনাব পাৰি ভাৱনা চিন্তাটো কেনেকৈ আহিল কাৰণ চবৰে মানুহৰ ভাৱনা চিন্তা একে নহয় বেলেগ হয় আপোনাৰ এইটো ভাৱনা চিন্তা কেনেকৈ আহিল মাথাত যে মই এটা এনেকুৱা বস্তু বনাব লাগে ভাৱনা চিন্তাটো কথা হৈছে চিন্তাধাৰাবিলাক এটা যিকোনো চিন্তাধাৰাই এটা ল'ৰাৰ বা এটা যিকোনো এজন ব্যক্তিৰ এইটো সৰুকালৰ পৰাই আহিল যিকোনো চিন্তাধাৰা পিলপিলি চাই কেনে বনাইছে পিলপিলি চাই বনোৱা নাই মই আজিৰ পৰা মই মোটামুটি আৰু 20 বছৰ আগত মই প্ৰথম বনোৱা বুলি নকওঁ মই পিলপিলিৰ দৰে বস্তু তৈয়াৰ কৰিছিলোঁ আজিৰ পৰা 20 বছৰ আগত যি সময়ত পিলপিলি ওলোৱাই নাছিল এতিয়াও মোৰ ফটো আছে ল'ৰাটো আচলতে স্কুলত নিব লাগিলে তাৰমানে কি হয় বিভিন্ন সমস্যা আহে আৰু আমিতো এটা আমাৰ তাৰমানে খুব ইনকামো নহয় আৰ্থিক চাইডটো আৰ্থিক মানে ফালৰ পৰাও আমি কিছুমান গাড়ী চাড়ীটো মানে চলাব নোৱাৰিম সেইকাৰণে তাৰমানে কম খৰচতে যাতে এইটো হয় মই এইটোৱে চিন্তা মানে কৰিছোঁ আৰু আপোনাৰ এইটো বনাওঁতে কিমান খৰচ হৈছে খৰচ মানে কি ক'ম মানে খৰচটো বহুত কমেই বুলি ক'ব লাগিব কিন্তু মোটামুটি এটা মেক্সিমাম 1500 মানে ইমানখিনি হ'ব লাগে আপুনি বহুত কিমান দূৰলৈ পঢ়া শুনা মই বহুত দূৰলৈ কৰা নাই মই হাই ছেকেণ্ডাৰী পাছ আৰু কিন্তু মই যিটো আহিল প্ৰশ্নটো আমাৰ আছিল কি এই চিন্তাধাৰাটো এইটো তাৰমানে মই ক'ব খুজিছোঁ যিকোনো মানে এজন মানে ল'ৰাই হওক বা এজন ব্যক্তিৰে হওক তেওঁ তাৰমানে স্কুলীয়া জীৱনৰ পৰাই চিন্তাধাৰাবিলাক মানে উৎপত্তি হয় সেইটো আৰু মানে চবৰে তাৰমানে ভাল কামত খাটলে সেইটো ভাল হয় মংগল হয় সেইটো চবৰে ভাল কামত খাটাব লাগে বুদ্ধিবিলাক আজিকালি যে মানুহ ভাৱনা চিন্তাবিলাক বহুতে বেলেগ মানুহ আমাৰ এতিয়াও ল'ৰাবিলাক বা ছোৱালীবিলাক বা যিকোনো মানুহৰে বুদ্ধিটো এইটো ভগৱানে দিয়া বস্তু বুদ্ধি ভগৱানে দিয়া বস্তু এই বুদ্ধিবিলাক আমি সদায় ভাল কামত খাটাব লাগে আজিখিনি মই কৈছোঁ এইটো সাধাৰণ কিন্তু কোনোবাই আৰু ইয়াত কৰি আৰু বেছি উন্নতি কৰিব পাৰে কাৰণ এইটো যে বনাইছে আপুনি এইটো বৰষুণৰ টাইমত বেছি ইম্পৰ্টেণ্ট বস্তু এইটো বৰষুণত বেছি দৰকাৰী বাইকত যে আমি যাওঁ বাইকত কিন্তু এইটো আমি জিকি যাওঁ কিন্তু আপুনি যে বনাইছে এইটো নিজিকে এতিয়া আপুনি মই আজি সেইকাৰণে আপোনাক আমি দাদা অলপ দূৰত যোৱা দাদাই
দাদাই ৰাস্তাইদি গৈ আছিল, আমি দেখা পাই দাদাক ৰখালোঁ, কাৰণ দাদাই যিটো বস্তু কাম কৰিছে এইটো বহুত ভাল কাম কৰিছে, কাৰণ বৰষুণত বাইকত গ'লে মানুহ এটা জিকি যায়, ইয়াতে এতিয়া নিজিকে, সেইকাৰণে দাদাক আমি ৰখালোঁ। দাদা সেইকাৰণে বেয়া নাপাব আপোনাক ৰখাৰ কাৰণে। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।